বন্ধুসকল আপোনালোকক আকৌ এবাৰ স্বাগতম জনাইছোঁ মোৰ এইটো ভিডিঅ'ত। মোদী চৰকাৰে প্ৰতি বছৰে কৃষকক দিব ৩৭,০০০ টকা। হয় বন্ধুসকল, আপোনালোকে ঠিকেই শুনিছে যে PM কিষাণ যোজনা মোদী চৰকাৰে প্ৰতি বছৰে কৃষকক দিব ৩৭,০০০ টকা। এতিয়া আহক আমি জানি লওঁ যে এই টকা মোদী চৰকাৰে কোনটো আঁচনিৰ জৰিয়তে দিব আৰু এই টকা কৃষকে প্ৰতি বছৰে ৩৭,০০০ টকা পাবলৈ হ'লে কৃষকে কি কৰিব লাগিব। এইটো ভিডিঅ'ত আমি সবিশেষ জনাম। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা চাই। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকক এটা সৰু ৰিকুৱেষ্ট, আপুনি যদি মোৰ চেনেললৈ প্ৰথমবাৰ ভিজিট কৰিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু যদি ফেচবুকত চাই আছে মোৰ পেজটো ফ'ল' কৰি লগতে আপোনাৰ বন্ধুসকললৈ এটা শ্বেয়াৰ মাৰি দিব। তো বলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, ইয়াত আপোনালোকে দেখিবলৈ পাইছে যে প্ৰধানমন্ত্ৰী কিষাণ মানধন যোজনা দেশত আৰ্থিকভাৱে দুৰ্বল কৃষকৰ সংখ্যা অতি বেছি। এনে পৰিস্থিতিত কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে তেওঁলোকৰ আয় বৃদ্ধিৰ বাবে বহুতো আচৰিত আঁচনি চলাই আছে। মন কৰিবলগীয়া যে এটা নিৰ্দিষ্ট বয়সলৈকে কৃষকসকলে খেতি বা শ্ৰম কৰি জীৱিকা নিৰ্বাহ কৰে। একে সময়তে বয়সৰ এটা নিৰ্দিষ্ট পৰ্যায় পোৱাৰ পিছত তেওঁলোকৰ জীৱনত আৰ্থিক স্তৰত বহুত ধৰণৰ অসুবিধাৰ আৱিৰ্ভাৱ হ'বলৈ আৰম্ভ কৰে। কৃষকৰ এই সমস্যাটো মনত ৰাখি কেন্দ্ৰীয় চৰকাৰে চলাইছে অতি আচৰিত আঁচনি। এই আঁচনিৰ নাম হৈছে প্ৰধানমন্ত্ৰী কিষাণ মানধন যোজনা। বিশেষকৈ কৃষকৰ ভৱিষ্যত সুৰক্ষিত কৰিবলৈ এই আঁচনি আৰম্ভ কৰা হৈছে। এই আঁচনিখনত বিনিয়োগ কৰাৰ পিছত কৃষকে ৬০ বছৰ বয়সৰ পিছত প্ৰতি মাহে ৩,০০০ টকা পেঞ্চন লাভ কৰে। ভাৰত চৰকাৰৰ প্ৰধানমন্ত্ৰী কিষাণ মানধন যোজনাত ১৮ বছৰৰ পৰা ৪০ বছৰৰ ভিতৰত কৃষকে আবেদন কৰি বিনিয়োগ আৰম্ভ কৰিব পাৰিব। যি বয়সত এই আঁচনিত আপুনি আবেদন কৰিব সেই ভিত্তিক বিনিয়োগৰ পৰিমাণ নিৰ্ণয় কৰা হ'ব। অৰ্থাৎ আপুনি যিটো বয়সত এই আঁচনিত আবেদন কৰিব সেইটো বয়সৰ পৰাই আপোনাৰ যিটো টকা প্ৰিমিয়াম কৰিব লাগিব, জমা কৰিব লাগিব সেইটো নিৰ্ধাৰণ কৰা হ'ব। যদি কৃষকে ১৮ বছৰ বয়সত এই আঁচনিৰ বাবে আবেদন কৰে, এনে পৰিস্থিতিত তেওঁলোকে এই আঁচনিখনত প্ৰতি মাহে ৫৫ টকা প্ৰিমিয়াম দিবলগীয়া হয় আৰু যেতিয়া তেওঁৰ বয়স ৬০ বছৰ হ'ব, ইয়াৰ পিছত কৃষকসকলে প্ৰতি মাহে ৩,০০০ টকা অৰ্থাৎ বছৰি ৩৬,০০০ টকা পেঞ্চন লাভ কৰে। এই আঁচনিৰ আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল যদি হিতাধিকাৰী কৃষকৰ মৃত্যু হয়, এনে পৰিস্থিতিত তেওঁৰ পত্নীয়ে প্ৰতি মাহে পেঞ্চনৰ ৫০% লাভ কৰে। এনে পৰিস্থিতিত কৃষক স্বামীৰ মৃত্যুৰ পিছত পত্নীয়ে প্ৰতি মাহে ১৫০০ টকা পেঞ্চন লাভ কৰে। যদি আপুনি এই আঁচনিৰ সুবিধা ল'ব বিচাৰে, এনে পৰিস্থিতিত আপোনাৰ বাবে কিছুমান কথাৰ বিষয়ে জনাটো গুৰুত্বপূৰ্ণ। প্ৰধানমন্ত্ৰী কিষাণ মানধন যোজনাৰ সুবিধা কেৱল সেইসকল কৃষকৰ বাবে উপলব্ধ যিসকল কৃষকৰ ২ হেক্টৰ বা তাতকৈ কম মাটি আছে। বন্ধুসকল, এই আঁচনিত কোনে আবেদন কৰিব পাৰিব? ইয়াত যোগ্যতাৰ মাপকাঠি দেখিবলৈ পাইছে যে ইয়াত অসংগঠিত শ্ৰেণীৰ শ্ৰমিকে আবেদন কৰিব পাৰিব। প্ৰৱেশৰ বয়স, ইয়াত আপোনাৰ আবেদন কৰাৰ বয়স হ'ব লাগিব ১৮ পৰা ৪০ বছৰ বয়স আৰু আপোনাৰ মাহিলী ইনকাম হ'ব লাগিব ১৫,০০০ টকাৰ তলত। আৰু কি হ'ব নালাগে আপোনাৰ অসংগঠিত খণ্ডত নিয়োজিত EPFO, NPS হ'ব নালাগিব, ESICৰ সদস্য হ'ব নালাগিব, এজন আয়কৰদাতা হ'ব নালাগিব। এইকেইটা হ'ব নালাগিব। আৰু আপোনাৰ ইয়াত আবেদন কৰিবলৈ হ'লে কি ডকুমেণ্টছ লাগিব? আধাৰ কাৰ্ড, আপোনাৰ IFCৰ সৈতে ছেভিং একাউণ্ট, যিটো জনধন একাউণ্ট বুলিও কোৱা হয়, এইটো থাকিলেই হ'ব। বন্ধুসকল, এই আঁচনিত আবেদন কৰিবলৈ আপুনি আপোনাৰ ওচৰৰ যিকোনো এখন CSC চেণ্টাৰত গৈও কৰিব পাৰিব। তো বন্ধুসকল, আজিৰ ভিডিঅ'টো ইমানেই। ভিডিঅ'টো ভাল লাগিলে ভিডিঅ'টোত এটা লাইক কৰি দিব। তো আজিৰ ভিডিঅ'টো ইমানেই। লগ পাম আৰু এটা নতুন ভিডিঅ'ত। তেতিয়ালৈকে ভালে থাকক, সুস্থ থাকক, তাৰে কামনা কৰি আজিৰ ভিডিঅ'টো ইয়াতে সামৰিছোঁ। বাই বাই।